নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ নগাঁৱৰ পৰা বিশ্বজিৎ নাথে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ বিশ্বজিতৰ অভিজ্ঞতাৰ ফালে। 2018 চনৰ কথা। তেতিয়া বিশ্বজিতে এটা মাৰ্কেটিং জব কৰি আছিলে আৰু কামৰ ক্ষেত্ৰতেই তেওঁ এবাৰ নগাঁৱৰ পৰা আপাৰ আছামলৈ যাবলগীয়া হ'ল। শিৱসাগৰত তেওঁৰ কাম আছিলে। তাৰপিছত তেওঁ নিজৰ গাড়ী লৈয়ে গৈছে, অকলে গৈছে আৰু শিৱসাগৰত মানে টিয়কত তেওঁৰ এজন ককায়েক থাকে, মানে সম্পৰ্কীয় ককায়েক। তেওঁ কাম কৰি আহি টিয়কত ককায়েকৰ ঘৰত থকাৰ কথা। গতিকে তেওঁ ৰাতিপুৱাই ওলাই গৈছে আৰু মানে তাৰপিছত অফিচত প্ৰথমে সোমালে নগাঁৱত কাগজ পত্ৰবোৰ লৈ ওলাওঁতে দুপৰীয়াই হ'ল। গতিকে যোৰহাট পাওঁতে আন্ধাৰ হ'ল। যোৰহাট পাৰ হোৱাৰ পিছত ৰাস্তাটো অলপ বেয়া, তেতিয়া হাইৱেৰ কাম চলি আছে আৰু শিৱসাগৰ পোৱাৰ আগতে আমগুৰিৰ ওচৰত মানে বিৰাট অন্ধকাৰ ঠাইটুকুৰ আৰু সেই ঠাইটুকুৰ পোৱাৰ লগে লগে আচলতে তেওঁ অনুভৱ কৰিছে গাড়ীখনত যেন কিবা এটা হৈছে। প্ৰথমে তেওঁ শুনি যোৱা গানটো ঘপককৈ মানে যেন তেওঁ ৰেডিঅ' শুনি থকা নাছিলে, তেওঁ নিজৰ মানে ছিষ্টেমত গান শুনি গৈ আছিলে, পেন ড্ৰাইভত গান আছিলে, কিন্তু যেন ৰেডিঅ'ত যেনেকৈ ছিগনেল নাপালে খৰ কৰে, তেনেকৈ খৰ কৰি ছাউণ্ড ছিষ্টেমটো বন্ধ হৈ গ'ল। তাৰপিছত তেওঁ অলপ দেৰি যুঁজিলে এখন হাতে দিয়ে যে কি হ'ল নাই, ভাবিছে হয়তো চাগে পেন ড্ৰাইভটো বেয়া হৈছে বা কিবা, গতিকে গানটো বন্ধ হৈ গ'ল। তেতিয়া তেওঁ ভাবিলে এটা কাম কৰা যাওক, তেওঁৰ যিজন ককায়েক তেওঁক ফোন কৰিব। সেইবুলি ফোনটো উলিয়ালে, দেখিলে ফোনটোত এতিয়াও 45% বেটেৰী আছে। তাৰপিছত ককায়েকক ফোনটো লগাই সিফালে ককায়েকে ধৰি পেলাই সুধিলে ক'ত পালিহি। তেতিয়া সি ক'লে যে মই আমগুৰি পাইছোঁহি আৰু শিৱসাগৰলৈ গৈ আছোঁ, তাৰপিছত উভতি তহঁতৰ ঘৰত সোমাম আৰু ৰাতি তাতে থাকিম। সেই বুলি কওঁতেই ফোনটো কাটি গ'ল। তেতিয়া বিশ্বজিতৰ অলপ আচৰিত যেন লাগিলে, কিয় কাটি গ'ল, নেটৱৰ্ক প্ৰব্লেম নেকি। তাৰপিছত চাইছে ফোনৰ বেটেৰী ডেড, মানে 45% থকাৰ পাছতো ফোনটো কৰি থাকোঁতেই ফোনটো বন্ধ হৈ গ'ল আৰু বেটেৰী ডেড হৈ গ'ল। তাৰপিছত বিশ্বজিতে ঘপককৈ এটা বৰ বেয়া গোন্ধ পাইছে গাড়ীখনত। তেওঁ AC চলাই গৈ আছে। তেওঁ গোন্ধটো এনেকুৱা যেন হস্পিটেলৰ মানে যেন এটা গোন্ধ, মানে আমাৰ যেতিয়া গাত মানে ঘাঁ চাহ লাগে তেতিয়া শুকুৱাবৰ কাৰণে যিবোৰ মেডিচিন ব্যৱহাৰ কৰা হয় তাৰ যিটো গোন্ধ ওলায়, তেনেকুৱা এটা উৎকট গোন্ধ এটা তেওঁ পাইছে। ইমানেই বেছি গোন্ধাইছে গাড়ীখন। তেওঁ এপাকত কি কৰিছে, খিৰিকী নমাই মানে বাহিৰৰ বতাহ আহিবলৈ দিছে যাতে গোন্ধটো নাইকিয়া হওক, কিন্তু তাৰ পিছতো সেই উৎকট গোন্ধটো তেওঁ পাই আছে। আৰু আচৰিত ধৰণে গাড়ীখন বিৰাট গধুৰ হৈ গৈছে, বিৰাট হেভি হৈছে গাড়ীখন, চলাবলৈ বিশ্বজিতে বহুত অসুবিধা পাইছে। তেনেতে তেওঁ ঘপককৈ মিৰৰখনত চালে, মানে যিহেতু ৰাতি গাড়ী চলাই আছে, মানে গাড়ী চাৰি আহি আছে নেকি চাবৰ কাৰণে সংযত হৈ থাকিব লাগে। তেওঁ তেতিয়া মিৰৰখন চাই যিটো দৃশ্য দেখিলে, সেই দৃশ্য দেখি তেওঁ একদম অবাক। তেওঁ দেখিছে তেওঁৰ পিছফালে ছিটত এগৰাকী মাইকী মানুহ বহি আছে। মানুহগৰাকীৰ পিন্ধনত বগা সাজ, মানে শাৰী নে চাদৰ মেখেলা তেওঁ ধৰিব পৰা নাই। চুলিকোছা একদম লেতেৰা ক'লা আৰু মেলি থৈছে আৰু মূৰটো তললৈ কৰি আছে, মানে মুখখন তেওঁ উঠোৱা দেখা নাই। তাৰপিছত তেতিয়াতো বিশ্বজিতৰ বিৰাট বেছি ভয় লাগিছে, কি কৰিব এতিয়া। আৰু তেতিয়া বিশ্বজিতৰ মনত পৰিলে যে গাড়ীত তেওঁৰ মেচ বক্স আছে। সেই বুলি তেওঁ এখন হাতেদি মেচ বক্সটো খুচৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছতো তেওঁ গাড়ীখন হেভি হৈ গৈ আছে, তেওঁ চলাব পৰা নাই, মানে গিয়েৰ লগাব পৰা নাই, তেওঁৰ ব্ৰেকে কাম কৰা নাই, কি কৰিব কি নকৰিব কি। তেওঁ লাহে গাড়ীখন চলাই তথাপিতো গৈয়ে আছে, কোনো মানুহকো দেখা নাই, ৰাস্তাটো একদম অন্ধকাৰ, যেন মানে বেলেগ এখন পৃথিৱীত তেওঁ সোমাই গৈছে। তাৰপিছত আকৌ এবাৰ তেওঁ আইনাখনৰ জৰিয়তে পিছফাললৈ চাইছে যে সেই মানুহগৰাকী তেতিয়াও আছেনে নাই। এইবাৰ মানুহগৰাকীয়ে মূৰটো তুলি আইনাৰ জৰিয়তে বিশ্বজিতলৈ চাইছে। মানুহগৰাকীৰ মুখখন একদম মানে বিকৃত, যেন বৰ দুখ পাইছে, এক্সিডেণ্ট হৈছে, মুখৰ পৰা তেজ ওলাই আছে, বিকৃত এখন মুখ আৰু বিৰাট মানে কৰুণ ভাৱেৰে নে দুখেৰে
বিশ্বজিতে ধৰিব পৰা নাই মানুহগৰাকীয়ে তেওঁলৈ চাই আছে। সেই দৃশ্য দেখাৰ লগে লগে মানে বিশ্বজিতৰ খেলিমেলি লাগি গ'ল, গাড়ী মানে ইফাল সিফাল হৈছে। তাৰপিছত দূৰৈত তেওঁ মানে মানুহৰ উপস্থিতি অনুভৱ কৰিলে, কোনোবা যেন বহি আছে, কিবা এটা যেন চেক পোষ্ট বা কিবা নে ঘুমটি কিবা এখন মুঠতে দেখিছে। সেই পোহৰটো, সেই মানে একদম ধিমিকি ধিমিকি জ্বলি থকা এটা পোহৰ তেওঁ দূৰৈত দেখিছে। সেই পোহৰটোকে সাৰ কৰি ভগৱানৰ নাম লৈ তেওঁ যেনে তেনে সেই ঠাইটুকুৰ পাৰ কৰি যেনে তেনে সেই পোহৰটোৰ ওচৰ পাই লগে লগে গাড়ীখন ৰখাইছে। আৰু গাড়ীখন ৰোৱাৰ লগে লগে তেওঁ পিছলৈ ঘূৰি চাইছে, পিছফালে কোনো নাই। তেওঁ তাৰপিছত গাড়ীৰ পৰা নামিছে, নামি মোবাইলটো হাতত লৈছে। গাড়ীৰ পৰা নমাৰ লগে লগে মোবাইলটোত আকৌ চাইছে, তেতিয়া দেখিছে 40% বেটাৰী। আৰু সেই ঘুমটিখনত গৈ তেওঁ এটা চিগাৰেট বিচাৰিলে, চিগাৰেটটো জ্বলাই খালে। তাৰপিছত একাপ লাল চাহ বিচাৰিলে, লাল চাহ কাপ খালে। তেতিয়া দোকানীজনে মানে তেওঁৰ আওভাও দেখি ধৰিব পাৰিছে তেওঁৰ লগত কিবা এটা হৈছে। তেতিয়া দোকানীজনে সুধিলে যে কি হ'ল, কিহৰ কাৰণে আপুনি ইমান ভয় খাই আছে আৰু কিয় ইমান চটফটাই আছে। তেতিয়া বিশ্বজিতে গোটেইখিনি কথা ক'লত দোকানীজনে ক'লে, আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতে এটা বৰ ডাঙৰ ৰোড এক্সিডেণ্ট হৈছিলে সেই ঠাইটুকুৰাতে। আৰু তাত এগৰাকী মাইকী মানুহে এটা শিশু সন্তান লৈ পিনে গৈ আছিলে, আৰু সেই এক্সিডেণ্টটোত মাইকী মানুহগৰাকী থিতাতে মৃত্যু হ'ল, কিন্তু সন্তানটি বাচিলে। মানুহগৰাকীয়ে সন্তান দি বচাবগৈ নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আৰু তাৰ পাছৰে পৰা বহুতে এনেকুৱা অনুভৱ কৰিছে। এজন ডক্টৰৰ তেনেকুৱা এটা হোৱাৰ পাছত তেওঁ সেই একেই অনুভৱ কৰাৰ পিছত তেওঁৰো বৰ ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে। গতিকে ঘুমটিৰ মালিকজনে ক'লে যে বিশ্বজিতৰ দিন আচলতে বিৰাট ভাল আছিলে। তেওঁৰ একো অপায় অমংগল নোহোৱাকৈ যে তেওঁ ৰাস্তাৰ কাষত ৰ'ব পাৰিলে, গাড়ীখন ৰখাব পাৰিলে। সেই কথা শুনাৰ পিছত বিশ্বজিতৰ আৰু গাড়ী চলোৱাৰ সাহ নহ'ল। তেওঁ তিয়কত থকা ককায়েকলৈ ফোন কৰিলে, কথাখিনি ক'লে, আৰু প্ৰায় 2 ঘণ্টামানৰ ভিতৰত ককায়েক আহি পালেহি ঠাইটুকুৰ আৰু বিশ্বজিতক লৈ গ'ল। তেওঁ আৰু এজন লগৰ লৈ আহিছিলে, বিশ্বজিতৰ গাড়ীখন লগৰজনে চলালে, গোটেইকেইজন সেই ঠাইৰ পৰা মানে গুচি গ'লগৈ। এয়া আছিলে 2018 চনত বিশ্বজিতৰ লগত ঘটা এটা জীয়া ঘটনা। আৰু আপুনি বাৰু এনেকুৱা কিবা ঘটনা শুনিছে নেকি হাইৱেত কেতিয়াবা? মানে আপুনি এনেকৈ পাৰ হৈ গৈছে অচিনাকি ঠাইটুকুৰৰ মাজেৰে আৰু অনুভৱ কৰিছে যেন সেই ঠাইটুকুৰৰ সেই এনাৰ্জিটো বৰ এটা পজিটিভ নহয়, তাত কিবা এটা যেন আছে। যদি অনুভৱ কৰিছে কিবা, এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক। আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ। লগতে সকলো খ্ৰীষ্টান ধৰ্মী লোকক বৰদিন, খ্ৰীষ্টমাছৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ নতুন বছৰটোৱে আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। আজিৰ এই ঘটনা ইয়াতে সামৰাৰ লগতে কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আহিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।